উদণ্ড যুৱকৰ প্ৰেমত পৰিছে অভিনেত্ৰী শ্যামন্তিকা। কেৱল ইমানেই নহয়, উদণ্ড যুৱকৰ প্ৰেমত পৰি অনিচ্ছা সত্ত্বেও বিয়াত বহিবলৈ ওলাইছে শ্যামন্তিকা। কোন প্ৰেমিকে হাবুডুবু খুৱাইছে শ্যামন্তিকাক চাওঁ আহক। উদণ্ড যুৱকৰ প্ৰেমত পৰিছে অভিনেত্ৰী শ্যামন্তিকা। কেৱল ইমানেই নহয়, উদণ্ড যুৱকৰ প্ৰেমত পৰি অনিচ্ছতা সত্ত্বেও বিয়া হ'বলৈ ওলাইছে শ্যামন্তিকা। এয়া আমাৰ মন্তব্য নহয়, খুদ শ্যামন্তিকাই স্বীকাৰ কৰিছে এই কথা। মই যিজন ল'ৰাক লগত বিয়া হ'ব বিচাৰোঁ, তেওঁক ঘৰখনৰ পৰা নিদিয়ে, বহুত প্ৰব্লেম হয় গতিকে শেষত আমি পলাই মেলি বিয়া হওঁগে। কোনজন উদণ্ড যুৱকৰ মই প্ৰেমত পৰিলোঁ, সেইটো আচলতে উত্তৰটো মোক সুধি লাভ নাই। হয়, ৰিয়েল লাইফত নহয়, চিৰঞ্জীৱ থিয়েটাৰৰ নাটকহে উদণ্ড যুৱকৰ সৈতে প্ৰেম কৰি বিয়াত বহিবলগীয়া হ'ব শ্যামন্তিকা। বুধবাৰে ধাৰাপুৰত 2017-18 বৰ্ষৰ নাটৰ আখৰা মুকলি অনুষ্ঠানত এইদৰে দেখিবলৈ পোৱা গ'ল অভিনেতা অভিনেত্ৰীসকলক। নাটকখন চাই আপোনালোকে নিশ্চয় গম পাব যে মই কোনজন উদণ্ড যুৱকৰ প্ৰেমত পৰিছোঁ আৰু কাৰ লগত পলাই মেলি গ'লোঁ। বিন্দাছ, লেইলা মজনু আৰু মাতাল গায়ক নামৰ চিৰঞ্জীৱ থিয়েটাৰৰ এই তিনিখন নাটকলৈ এতিয়া বেছ আশাবাদী প্ৰযোজক দুলুমণি দাস। ৰাজদীপৰ বিন্দাছ, অভিজিৎ দাৰ মাতাল গায়ক আৰু হেমন্ত দত্তৰ লেলা মজনু, বিভিন্ন ধৰণৰ বিভিন্ন কাহিনীৰ নাটক। গতিকে আশা ৰাখিছোঁ ৰাইজে নাটক চাই ভাল পাই কিবা এটা বিচাৰে, প্ৰত্যেক বছৰে কিবা প্ৰেৰণা ল'ব বিচাৰে অসমৰ ৰাইজে, আৰু সেইটোকে বাদ বোলাই তেওঁলোকে মই ভাবোঁ জীৱনৰ এটা দিশ নিৰ্ণয় কৰে। মুঠতে আৰম্ভ হ'ল ভ্ৰাম্যমানৰ আখৰা। চলিত বছৰৰ ভিন্ন নাটেৰে চমক দিবলৈ সাজু ভ্ৰাম্যমান থিয়েটাৰসমূহ। কেমেৰা পাৰ্চন জয়ন্ত দত্তৰ সৈতে প্ৰাঞ্জল বৰুৱা আৰু ৰতন কলিতা, নিউজ লাইভ।